লখিমপুৰত প্ৰতিবাদ সকলো উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰকাৰৰ বিৰুদ্ধে উচ্ছেদিতক লৈ ধৰ্মীয় ৰাজনীতি কৰাৰ অভিযোগ আমাৰ মাজত হিন্দু মুছলিম আমাৰ কোনো ভেদভাৱ নাই গতিকে ইয়াত হিন্দুত্ব নচলিব হিন্দুসকলক তেওঁলোকে ভেটি প্ৰদান কৰিছে কিন্তু আমাৰ ইয়াত খিলঞ্জীয়া মানুহ আছে বাঘ হাজৰিকা আৰু ফেমিলিও মানুহ আছে গতিকে তেখেতসকলক উচ্ছেদ কৰি পেলাই অকলে হিন্দু সম্প্ৰদায়ৰ মানুহসকলক উচ্ছেদিতসকলক ভূমি প্ৰদান কৰিছে উল্লেখযোগ্য যে লখিমপুৰত ইতিমধ্যে 12টা খিলঞ্জীয়া উচ্ছেদিত পৰিয়ালক 1.5 কথাকৈ মাটি আবণ্টন দি পুনৰ সংস্থাপিত কৰা হৈছে মুখ্যমন্ত্ৰীৰ মতে লখিমপুৰৰ চৰকাৰী ভূমিত বেদখলৰ বাবে ধুবুৰী গোৱালপাৰা মানকাছাৰৰ পৰা পূৰ্ববংগীয় মূলৰ লোকে ঢাপলি মেলিছিল আমাৰ মিডিয়াই কি কৰিলে গুণগুণ চেতিয়াক লৈ ব্যস্ত হৈ গ'ল কৰিমগঞ্জৰ মানুহ লখিমপুৰত কিয় গৈছে আজি সাউথ সালমাৰা মানুহ লখিমপুৰত কেনেকৈ গৈছে তেওঁলোক তাতেতো লেণ্ডলেছ হ'ব নোৱাৰে You cannot go and settle a place which is 400 kilometers away from your district. So you apply to us, we will give you land in your native district. কিন্তু ইয়াৰ মাজতে অঞ্চলটোত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা কেইবাটাও খিলঞ্জীয়া মুছলমান অৰ্থাৎ গৰীয়া পৰিয়ালে নাপালে পুনৰ সংস্থাপন আমাৰ স্পষ্ট মুখত অসমীয়া ভাষা কাৰণ আমি খাটি অসমীয়া আমিতো খাটি অসমীয়া আমিতো নাজানো কো বাংলাদেশী আহিছে ইয়াত যদি চৰকাৰে পাৰে বাংলাদেশীখিনি উলাই লৈ যাওক যদি আমি বাংলাদেশী আমাকো লৈ যাওক হেতু কৈছো চৰকাৰক অনুৰোধ কৰিছো যদি আমি বাংলাদেশী তেতিয়াহ'লে আমাকো লৈ যাওক আৰু যদি আমি বাংলাদেশী নহয় তেতিয়াহ'লে আমাক ঠান দিয়ক থাকিবলৈ যেনেকৈ সেইখিনি মানুহে পাছে আহোম মানুহখিনিয়ে যেনেকৈ পাছে তেতিয়া আমিও পাবলগীয়া যোগ্য কাৰণ কেলৈ আমি কেলৈ নাপাম আমিও পাম আমাৰ ঘৰ দুনিয়াতে আমি ইয়াতে আছোঁ ইয়াৰ মানুহ আমি ঢকনীয়া গাঁৱৰ মানুহ এতিয়া কি কৰিব এতিয়া আমাৰ উপায় নাই এতিয়া ইয়াত বিদেশী মানুহ নাই আমি চব নিজৰ দেশী মানুহ আমি 1961 চনতে মাজুলীৰ পৰা নিজৰ সমাজ বিচাৰি লখিমপুৰলৈ ঢাপলি মেলিছিল পোৱালী হাজৰিকা আৰু মইনা হাজৰিকাৰ পৰিয়ালে এতিয়া এইসকল খিলঞ্জীয়া উচ্ছেদিত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ধৰ্মীয় বৈষম্যৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে আমাক মুঠতে অইনটো কথা নহয় আমাৰ মাটি অকণ ভেটি অকণ লাগে আৰু আমাৰ ভেটিকণ বিচৰা কাৰণ হৈছে কি আমি কোনো বিদেশী নহয় আমাৰ সত্যতে আমি গৰীয়া মুছলিম মানুহ আমি গৰীয়া মানুহ আমি সত্যকে আমাৰ তথ্যখিনি এতিয়া চালে সকলোৱে গম পাব যে আমি কেনেকুৱা মানুহ তথ্যখিনি আমি দিম আপোনাৰ চৰকাৰী ঘৰ পালোঁ বহুতো আঁচনি দিছিলে তাৰপৰা অৰুণোদয় পইচা পাইছিলোঁ চবখিনি দিছিলে দি তাৰপিছত এনেকুৱা এটা কৰিব বুলি ভাবেই হোৱা নাছিলে মাজুলীৰ পৰা প্ৰব্ৰজন কৰোঁতে দুবিঘা ভূমি গড়মূৰ সত্ৰক দান দি যোৱা খিলঞ্জীয়া গৰীয়া পৰিয়ালটোৱে এতিয়া অকণমান মাটিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তাত আমাৰ দুবিঘা মাটি আছিলে আমি কিন্তু এই সত্ৰত দান দি থৈ আহিলোঁ দান হিচাপে গড়মূৰ সত্ৰত আমি দান দি থৈ আহিলোঁ তেতিয়া আমাৰ ককাৰ মানে এজন সত্ৰাধিকাৰীৰ লগত খুব ভাল আছিলে এতিয়া মাটিটো কোনো বিকা মেলা কথা নাপাতিলে সত্ৰাধিকাৰক মানে খুব ভাল টাৰ্মছ আছিলে যে এতিয়া বাপু বুলি মাতে মানে আমাৰ ককাক উচ্ছেদ কৰিছে উচ্ছেদ কৰি পিনি কৈছে যে কিবা বাংলাদেশী অবৈধ হেৰি কিন্তু কোৱা হৈছে যে খিলঞ্জীয়াক মাটি দিয়া হ'ব সেইটো স্বাৰ্থতে এইখিনি কথা বুজাইছোঁ বা কৈছোঁ যিহেতু আমি গৰীয়া মানুহ এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ যে আমাক অসমত পুনৰ সংস্থাপন দিবলৈ ভাল হ'ব আমাৰ যিহেতু মাটি বাৰী নাই অকমানো যিহেতু তেওঁ কাটৰ অনুৰোধ কৰিছোঁ আমাক অকণমান যাতে মাটি দেখুৱাই দিয়ে আমি বহিব পাৰোঁ লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱৰ সৈতে নীলপৱন সলাবন্দীৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ